হৰি হ'ব আপোনালোক উঠক দাদা এটা কথা মই পুনৰবাৰ কওঁ সকলোকে সন্মান জনাই কওঁ এই যে পৰিৱেশটো আহিছে এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয় মোৰ গানো হিয়ৰি আহিছে গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছো সদায় একেলগে আছো দাদা ভালনে বুলি মাত এষাৰ দিছো বিনোদা ক'ত আছে বুলি কওঁ দিল্লীত থাকিলো ফোন এটা কৰো ববিতাৰ ঘৰলৈ যাওঁ সকলো আছে সকলো চিনাকি আমাৰ অপচৰাৰ বিজুদাৰ দেউতাক আছে তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষা পতা কৰা এজন ব্যক্তি পৰিৱেশটো আমাৰ ভাল নহয় পৰিৱেশটো এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনোদিনে যাতে নাহে তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব যি দুখী সি অসমীয়াই হওক মৰাৰীয়ে হওক বিহাৰীয়ে হওক বেংগলীয়ে হওক যিয়ে নহওক দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব আমি আঘাত পাইছো আমি কষ্ট পাইছো বয়োজ্যেষ্ঠসকলক আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰি তৃপ্তি আমি লাভ নাই কৰা সচৰাচৰ নাই কৰা আমিও দুখ পাইছো যিহেতু হ'ব নালাগে হোৱাটো অনুচিত কিন্তু পৰিস্থিতিৰ দাবীদা ৰাইজৰ ৰক্ষা ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগে এই কামটো কৰিলেহে হ'ব মই পুনৰবাৰ মই ভগৱানৰ শ্ৰীচৰণে সেৱা কৰি কৈছো যে শিৱসাগৰে শান্তিৰ সম্প্ৰীতিৰ কথা সমন্বয়ৰ কথা কয় সমন্বয় সম্প্ৰীতিৰ স্থলীত যাতে এনেকুৱা ঘটনা পৰিঘটনা দুৰ্ঘটনা অনাদি অনন্ত কালৰ কাৰণে নাহক তাৰ কাৰণে আমি কৈছো আৰু সকলোৰে ও হৰি ও ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে এনেকে থাকক সেৱা কেতিয়াও কৰিব নালাগে কোনো নহয় আমি চব একেই মানুহ গতিকে মই কৈছো যে ও হৰি ও ৰাম বুলি কওক তাৰপৰা আপোনালোকে উঠিব ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে সমন্বয়েৰে সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম অসমখন গঢ়িম আমি সকলোৱে একেলগে থাকিম আমাৰ মন্ত্ৰী মহোদয় আছে তেখেতলোকৰ উপস্থিতিত এই কামবিলাক যে দাদা বহিলক আপুনি হেৰি কৰিব নালাগে এইটো কৈছে মই কৈছো প্ৰথমবাৰ কৈছো ও হৰি হ'ব শিৱসাগৰত মাৰোৱাৰী সমাজৰ সেৱা প্ৰাৰ্থনা তামোল পাণৰ শৰাই আগবঢ়াই আঁঠু ল'লে মাৰোৱাৰী সমাজে পুনৰ ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি কৰাৰ আহ্বান তেজ সংগঠনৰ। নিউজ ডেস্ক ৰিপৰ্ট দৈনিক অসম।